নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি এটা নতুন টপিক হৈছে DFS, ডেপ্থ ফাৰ্ষ্ট চাৰ্চ হয়, যিটো তাৰমানে অলপমান ছিষ্টেমটো বেলেগ। ঠিক আছে, আগতে আমি কৰিছিলোঁ BFS, অ'কে। আজি আমি কৰিম DFS, যাক আমি কওঁ ডেপ্থ ফাৰ্ষ্ট চাৰ্চ, যিটো কি হয়, এটা ইউনিফৰ্ম চাৰ্চ টেকনিক হয়, ষ্টক হয়, লাষ্ট ইন ফাৰ্ষ্ট আউট, অ'কে। জানো এইবিলাক আমি বস্তু। আৰু এইটো ডিপিষ্ট নোড হয়, ইনকমপ্লিট হয় এণ্ড নন অপটিমেল। আৰু টাইম কমপ্লেক্সিটি কি হয়, V প্লাছ ই হোল। V মানে হৈছে নাম্বাৰ অফ নোড, ই মানে হৈছে নাম্বাৰ অফ এডজেছ, আৰু B টু দি পাৱাৰ D হোল। D মানে হৈছে ডেপ্থ এণ্ড B মানে হৈছে ব্ৰাঞ্চিং ফেক্টৰ। গতিকে আমি ষ্টাৰ্ট নোট এটা ট্ৰি যোগেদি আমি এই ডেপ্থ ফাৰ্ষ্টটো কি হয় আমি বুজিম। মানে কি হয়, এটা চিম্পল ভাষাত মই ক'বলৈ যাওঁ, আমি ইয়াৰ পৰা ইয়ালৈ আহিলোঁ, ইয়াৰ পৰা ইয়ালৈকে আহিলোঁ, আকৌ আমি বেক ট্ৰেকত যাম। বুজি পাইছা? যদি তলত যদি একো নাথাকে, তলত যদি আৰু যদি সেই ট্ৰিবিলাক নাথাকে, আমি আকৌ বেক ট্ৰেকত যাম। তলত যদি একো নোট নাথাকে, আমি আকৌ বেক ট্ৰেক হৈ যাম। কেনেকৈ যাম চাবা। এটা কি কৈছে, এটা লাইন, ষ্টক লাষ্ট ইন ফাৰ্ষ্ট আউট। BFS মানে কি আছিল, কিউ ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট, হয়নে? এইটো কি হয়, লাষ্ট ইন ফাৰ্ষ্ট আউট, ষ্টক। আমি ষ্টকত থৈ দিলোঁ কি, B আৰু C, হয়নে? এৰ কাৰণে এৰ পিছত কি আহিব, B আৰু C আহিব, হয় নাই? তো এৰ কাৰণে আমি হয়তো CBও লিখিব পাৰোঁ বা BCও লিখিব পাৰোঁ। ঠিক আছে, তো ইয়াতে মই যদি চিটো যদি বাহিৰ কৰি দিওঁ, তো এৰ পৰা C লৈ আহিল এডাল। ঠিক আছে, তাৰপিছত কি হ'ব, চি ক্ষেত্ৰত চোৱা, চি ক্ষেত্ৰত কি আছে, F আৰু G। তো কি হ'ব, চিটো আহিলে ইফালে, চি ক্ষেত্ৰত কি আছে, F আৰু G। গতিকে চিৰ পৰা কি হ'ব, G হ'ব। কেনেকৈ হ'ব চাবা, আমি GFB ৰ'লনে এইটো, তো বিটো আমি এটা লিখি দিলোঁ, তাৰপিছত আমি Fটো এটা লিখি দিলোঁ, আৰু Gটো আমি এটা লিখি দিলোঁ। ঠিক আছে, ইয়াৰ পৰা যদি মই Gটো বাহিৰ কৰোঁ, তো কি হৈ গ'ল, এটা Gটো আমি লিখি দিলোঁ, মানে চিৰ পৰা G লৈ গ'ল। এতিয়া G তলত আৰু কিবা নোট আছে নেকি, একো নোট নাই। গতিকে Gটো কি হ'ব, বেক ট্ৰেক হৈ যাব, হয়নে? C লৈ গ'ল। তাৰপিছত চাবা, এতিয়া যোৱাৰ পিছত এতিয়া কি আহিল, আমি Fটো বাহিৰ কৰি দিলোঁ, Fটো বাহিৰ কৰি দিছোঁ, আমি Fটো এটা লিখি দিলোঁ, হ'লনে? এতিয়া Fৰ তলত আৰু কিবা আছে কি, নাই। তো Fৰ পৰা এলৈকে বেক ট্ৰেক হৈ গুচি গ'ল। এতিয়া এৰ পৰা কি আছে, অকল B আছে। তো Bটো যদি মই বাহিৰ কৰি দিওঁ, কি হৈ গ'ল, FB থাকিলনে? এতিয়া B তলত কি আছে, D আৰু E, হয়নে? তো আমি লিখি দিলোঁ D, এটা লিখিলোঁ E। তাৰপিছত যদি মই ইটো যদি বাহিৰ কৰোঁ, তো এটা থাকি যাব। ই তলত আৰু কিবা আছে নেকি, নাই। ই আকৌ বেক ট্ৰেক হয়, বিলৈকে গ'ল। তাৰপিছত বি তলত কি আছে, D, তো আমি এতিয়া ডিটো লিখি দিছোঁ। তো বস্তুটো বুজি পাইছেনে কি হয়, এইটোৱে হ'ল DFS, অ'কে। ডিপ ফাৰ্ষ্ট চাৰ্চ, ই ইনকমপ্লিট হয় আৰু ডিপিষ্ট নোট বুলি কৈছে এইকাৰণে। এনেকৈ আহিল, তাৰপিছত আকৌ সি বেক ট্ৰেক হৈ গুচি যায় যদি তলত একো নোট নাথাকে। বুজি পাইছে? সেইকাৰণে এইটো ইনকমপ্লিট হয়, নন অপটিমেল। ইয়াৰ টাইম কমপ্লেক্সিটিটো এইটো হয়, বুজি পাইছেনে? আৰু এইটো ষ্টকত থাকে, লাষ্ট ইন ফাৰ্ষ্ট আউট, আৰু এটা ইউনিফৰ্ম চাৰ্চ টেকনিক হয়, বুজিছা? গতিকে BFS আৰু DFSৰ মাজত ডিফাৰেঞ্চ আহিব পাৰে। তো ডিফাৰেঞ্চটো তোমালোকে আগৰ ভিডিঅ'টো চাই কিনে আৰু এইটো ভিডিঅ' চাই কিনে তোমালোকে ধুনীয়াকৈ লিখি দিব পাৰিবা, এইবিলাকে ডিফাৰেঞ্চ, হয়নে? মই আগৰ লিখি দিছোঁ, চোৱা বস্তুটো বুজি পাইছানে তোমালোকে? তো খুব ইজি হয় ডিপ ফাৰ্ষ্ট চাৰ্চটো, আৰু এইটো ইনকমপ্লিট হয়, বুজিছা? এই ট্ৰিটো বুজি পাইছানে কেনেকৈ আমি লিখিছোঁ? আৰু পপ বুলি কৈছে, পপ এনেকৈ যে বাহিৰ কৰিছোঁ, এইটো কি বুলি কয়, পপ। তো POP, পপ। তো এইটো বহুত ইজি বস্তু হয়, বুজি পাইছে? কেনেকৈ ACGFBED হ'ল, বুজিছ ন এই ট্ৰিটো চাই? যদি কিবা বুজি পোৱা নাই, মোক কমেণ্ট ছেকশ্যন জনাবা। থেংক ইউ।